Hello student, এটা নতুন ভিডিওতে তোমালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো আৰু আজিৰ এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেন্ট সকলৰ বাবে সেকেন্ড ইউনিট টেষ্ট 2024 যেটো বৰ্তমান চলি আছে সোশ্যাল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব বিচাৰিছো মই ইয়াৰ আগতে সোশ্যাল সায়েন্সৰ লগতে ইংলিশ ম্যাথছ সায়েন্স গুটেকিটা সাবজেক্টৰ কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াইছো যদি তোমালোকে চোৱা নাই ভিডিওসমূহ চাবা মই ডেসক্ৰিপচনত লিংক দি দিম আৰু যদি পোন প্ৰথমবাৰ বাবে মোৰ চেনেলত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা যাতে তোমালোকৰ যেটো কোৰ্স ৰিলেটেড ভিডিও মই এনে ধৰণে লাভ কৰি থাকা তো আহাতে তেতিয়ালে আমি পেপাৰখন ডিসকাস কৰো এটা অতিকে ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে তোমালোকে সম্পূৰ্ণ ভিডিওটো চাবা স্কিপ নকৰাকৈ যথেষ্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন পেপাৰখন যিবিলাক ডিস্ট্ৰিক্টত এতিয়াও এক্সাম হোৱা নাই সোশ্যাল সায়েন্সৰ নিশ্চয় ইয়াৰ পৰা কমন পৰিব তো পেপাৰখনৰ ক অংশত আমাক 20টা এমসিকিউ দিছে প্ৰতিটো কোৱেশ্চনৰ 4টা কৈ বিকল্প উত্তৰ দিছে তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এক নম্বৰটো দিছে গৰিনাথ সিংহৰ পৰৱৰ্তী ৰজা আছিল অপচন এ কমলেশ্বৰ সিংহ বি চন্দ্ৰকান্ত সিংহ সি পুৰন্দৰ সিংহ ডি পূৰ্ণানন্দ সিংহ তো ইয়াত আমাক যি এবিসিডি 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ কমলেশ্বৰ সিংহ তেখেত গৰিনাথ সিংহৰ পৰৱৰ্তী ৰজা আছিল যদিও প্ৰকৃততে পূৰ্ণানন্দ বৰগোহাঁইৰ হাতৰ পুতলা হিচাপে তেখেতে দায়িত্বভাৰ পালন কৰিছিল দুই নম্বৰটো দিছে আহোমৰ চাৰিঙীয়া ফুকন খিতাপ প্ৰদান কৰা হৈছিল অপচন এ পানীমুৱাক বি কলিয়া ভুমৰাক সি হতৰামক ডি উৰেখানাথক তো ইয়াত আমাক যি 4টা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি হতৰামক আৰু তেখেতক এই খিতাপ প্ৰদান কৰিছিল আহোম ৰজা চন্দ্ৰকান্ত সিংহই নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে পূৰ্ণানন্দ বৰাগোহাঁইৰ বিৰুদ্ধে কোনে মানহেনাক অসমলৈ আনিছিল তো অপচনসমূহ দিছে অপচন এ চন্দ্ৰকান্ত সিংহ বি পানীমুৱা সি পাতাল বৰবৰুৱা ডি ওপৰ এটাও নহয় তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত আমি শুদ্ধ অপচন হিচাপে ধৰিব লাগিব অপচন এটো চন্দ্ৰকান্ত সিংহ আসলতে বদন চন্দ্ৰই চন্দ্ৰকান্তৰ হৈহে মান ৰজাৰ সহায় বিচাৰিছিল কোৱেশ্চন নম্বৰ 4 টো দিছে আৰাকান জয়ৰ সময়ত মানৰ ৰজা আছিল অপচন এ আলাং পায়াৰ বি বডো পায়া সি ৰুচিনাথ বুঢ়াগোহাঁই ডি দামান গগৈ তো ইয়াত আমাক যি এবিসিডি 4টা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি বডো পায়া তেওঁ আছিল আৰাকান জয়ৰ সময়ত মানসকলৰ ৰজা নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে মানে পতা ৰজা হল অপচন এ পুৰন্দৰ সিংহ বি যোগেশ্বৰ সিংহ সি চন্দ্ৰকান্ত সিংহ ডি কমলেশ্বৰ সিংহ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি যোগেশ্বৰ সিংহ তেওঁ 1821 চনৰ পৰা 1825 চনলৈ নামতহে ৰজাৰ দায়িত্ব পালন কৰিছিল আৰু এই সময়ত প্ৰকৃততে মানসকলে আছিল সৰ্বেসভা কোৱেশ্চন নম্বৰ 6 অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ হল অপচন এ গিলাধাৰী যুদ্ধ বি প্ৰথম ইংগ-বাৰ্মা যুদ্ধ সি মহগড় যুদ্ধ সি ফুলপানীৰ যুদ্ধ ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি মহগড় যুদ্ধ অৰ্থাৎ মহগড় যুদ্ধ হৈছে অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ আৰু এই ৰণ হৈছিল মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত নেক্সট কোৱেশ্চন নম্বৰ 7 হতৰাম কাৰ বন্ধু আছিল অপচন এ ৰুদ্ৰ সিংহৰ বি গৰিনাথ সিংহৰ সি চন্দ্ৰকান্ত সিংহৰ অপচন ডি কমলেশ্বৰ সিংহৰ হতৰাম আছিল চন্দ্ৰকান্ত সিংহৰ বন্ধু গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি চন্দ্ৰকান্ত সিংহৰ কোৱেশ্চন নম্বৰ 8 ত আমাক এটা উক্তি দিছে আৰু এটা যুক্তি দিছে উক্তিটো দিছে আহোম ৰজাই কলিয়া ভুমৰাক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল এটো সত্য আৰু যুক্তিটো দিছে কলিয়া ভুমৰাই দণ্ডাধৰ্ষ দমন কৰিবলৈ সক্ষম হৈছিল এটো শুদ্ধ তো এই প্ৰশ্নটোৰ বিকল্প উত্তৰ হিচাপে যি 4টা উত্তৰ আমাক দি দিছে এ বি সি ডি তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ লগতে মনত ৰাখিবা যে পূৰ্ণানন্দ বৰগোহাঁইৰ যি স্বেচ্ছাচাৰিতা তাৰ প্ৰতি অসন্তুষ্ট হৈ হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত যি বিদ্ৰোহ হৈছিল তাকে দণ্ডাধৰ্ষ আখ্যা দিয়া হৈছিল আৰু এই বিদ্ৰোহ দমন কৰিছিল কলিয়া ভুমৰাই নেক্সট কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চন নম্বৰ 8 ৰ দৰে উক্তি আৰু যুক্তি আগবঢ়াইছে উক্তিটো দিছে যে 1710 চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল এটো আসলতে অশুদ্ধ কাৰণ 1710 নহয় 1810 চনতে কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল আৰু যুক্তি দিছে পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহৰ নামৰ কণমানি ল'ৰাক ৰাজপাটত বহুৱাইছিল এটো শুদ্ধ গতিকে ইয়াত আমাৰ বিকল্প উত্তৰ যি 4টা দি দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি উক্তিটো অশুদ্ধ কিন্তু যুক্তিটো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 10 টো উক্তি আৰু যুক্তি আগবঢ়াইছে উক্তিটো দিছে 1821 চনত পুৰন্দৰ সিংহক মানসকলে ৰজা পাতিছিল এই উক্তিটো অশুদ্ধ কাৰণ 1821 চনত পুৰন্দৰ সিংহক নহয় আসলতে যোগেশ্বৰ সিংহকে মানসকলে ৰজা পাতিছিল আৰু যুক্তি দিছে চন্দ্ৰকান্ত সিংহই মানৰ নিৰ্দেশ অমান্য কৰি উভতি অহা নাছিল এটো শুদ্ধ
গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, উক্তিটো অশুদ্ধ কিন্তু যুক্তিটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে এককেন্দ্ৰীয় চৰকাৰ আছে অপশ্যন এ জাপানত, বি ভাৰতবৰ্ষত, চি চীনত, ডি আমেৰিকাত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জাপানত। নেক্সট কুৱেশ্যন নম্বৰ 12 তলৰ কোনখন উপনৈ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয়? অপশ্যন এ কপিলী, বি দিখৌ, চি বিপাশা, ডি সোৱণশিৰি। ইয়াত যিটো বিপাশা দিছে এইটো আচলতে সিন্ধু নদীৰহে উপনৈ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিপাশা। কুৱেশ্যন নম্বৰ 13 ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুল ৰাজ্যখন হৈছে অপশ্যন এ অসম, বি উত্তৰ প্ৰদেশ, চি মিজোৰাম, ডি মধ্যপ্ৰদেশ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য। আৰু লগতে মনত ৰাখিবা এই তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু বিহাৰ, আৰু একেবাৰে আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখন হৈছে লাক্ষাদ্বীপ। নেক্সট কুৱেশ্যন নম্বৰ 14 ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে অপশ্যন এ 15,100 কিলোমিটাৰ, অপশ্যন বি 15,200 কিলোমিটাৰ, অপশ্যন চি 15,300 কিলোমিটাৰ, অপশ্যন ডি 15,400 কিলোমিটাৰ। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 15,200 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 15 2011 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত অপশ্যন এ 380 জন, অপশ্যন বি 381 জন, অপশ্যন চি 382 জন, অপশ্যন ডি 384 জন। তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 382 জন। নেক্সট দিছে আকাৰ হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান অপশ্যন এ প্ৰথম, বি দ্বিতীয়, চি সপ্তম, ডি অষ্টম। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সপ্তম। আমাৰ দেশখন ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 13 গুণ আৰু জাপানতকৈ 9 গুণ ডাঙৰ। নেক্সট কুৱেশ্যন নম্বৰ 17 চেৰাপুঞ্জীত বছৰি বৰষুণ হয় অপশ্যন এ 125 চেণ্টিমিটাৰ, বি 1250 চেণ্টিমিটাৰ, চি 200 চেণ্টিমিটাৰ, ডি 1200 চেণ্টিমিটাৰ। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1250 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 18 মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা অপশ্যন এ ধুবুৰী, বি কাৰ্বি আংলং, চি কামৰূপ, ডি ডিমা হাছাও। আমি জানো যে কাৰ্বি আংলং হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা আৰু আটাইতকৈ সৰু জিলাখন হৈছে কামৰূপ মহানগৰ। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 19 মাজুলীৰ মাটিকালিৰ পৰিমাণ হ'ল অপশ্যন এ 222 বৰ্গ কিলোমিটাৰ, বি 322 বৰ্গ কিলোমিটাৰ, অপশ্যন চি 422 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডি 522 বৰ্গ কিলোমিটাৰ। মাজুলীৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ, গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 422 বৰ্গ কিলোমিটাৰ। অৱশ্যে প্ৰত্যেক বছৰে হোৱা বানপানীৰ ফলত যি গৰাখহনীয়াৰ সৃষ্টি হয় প্ৰতি বছৰে মাজুলীৰ এই মাটিকালি হ্ৰাস পাইছে। কুৱেশ্যন নম্বৰ 20 অসমত ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন এ 5খন, বি 6খন, চি 7খন, অপশ্যন ডি 8খন। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 7খন। তোমালোকৰ পাঠ্যপুথিত অৱশ্যে 5খন ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাহে দিয়া হৈছে। তাত নতুনকৈ ঘোষণা কৰা ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ কথা উল্লেখ কৰা হোৱা নাই। এবাৰ খ অংশত কেইটামান চমু উত্তৰ প্ৰশ্ন দিছে। 21 নম্বৰটো দিছে ভাৰতীয় অৰ্থনীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ ভাৰতীয় অৰ্থনীতিৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে 1 নিম্ন জনমূৰি আয় আৰু 2 জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি। 22 নম্বৰ দিছে জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ আৰু কি কি? জনপ্ৰব্ৰজন হৈছে 2 প্ৰকাৰৰ, আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন। অৱশ্যে ভাৰতত সংঘটিত আভ্যন্তৰীণ প্ৰজননক আকৌ আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰজনন এই দুটা ভাগত ভাগ কৰা হৈছে। আৰু পৰীক্ষা যদি আহে জনপ্ৰব্ৰজন কাক বোলে আমি লিখিব লাগিব মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 23 ভাৰতৰ ভূ প্ৰাকৃতিক ভাগ কেইটা কি কি? ভাৰতৰ ভূ প্ৰাকৃতিক ভাগ হৈছে 4টা, সেইকেইটা হৈছে 1 উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, 2 উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 4 উপকূল অঞ্চল। 24 নম্বৰ দিছে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? এই কথাখিনিকে লিখি দিলে হ'ল আৰু লাষ্টত লিখি দিব লাগে যে ইয়াকে ক্ষমতাৰ পৃথকীকৰণ নীতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 25 সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হৈছে 1 কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য
আৰু 2 নম্বৰটো লিখিব পাৰোঁ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। নেক্সট 26ত অসমৰ সীমাত থকা দুখন ৰাষ্ট্ৰৰ নাম লিখিবলৈ দিছে, এইটো বাংলাদেশ আৰু ভূটান লিখি দিলে হ'ল। 27ত দিছে অসমৰ প্ৰধান ঋতুকেইটা কি কি? অসমৰ প্ৰধান ঋতু হৈছে 4টা, সেইকেইটা হৈছে প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল। এই বিষয়ে তোমালোকৰ সমাজ বিজ্ঞানৰ যিখন ভূগোল পাঠ্যপুথি তাৰ পেজ নম্বৰ 99ত খুব সুন্দৰভাৱে আছে। নেক্সট কুৱেশ্যন নম্বৰ 28, বৰাক নদীৰ 3খন উপনৈৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব সোণাই, জাতিংগা আৰু চিৰি। কুৱেশ্যন নম্বৰ 29ত দিছে অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি? ইয়াৰ এনচাৰটো হ'ব অসমৰ অৰণ্যসমূহক 5টা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, নৈপৰীয়া অৰণ্য আৰু শেষৰটো হৈছে ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। 30 নম্বৰ দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা। এই প্ৰশ্নটোৰ উত্তৰ হিচাপে ইয়াৰ পৰা যিকোনো 4টা পইণ্ট লিখি দিলে হ'ল। অৱশ্যে কিছু শ্বৰ্টকৈ লিখিব লাগিব, যিটো 4 মাৰ্কহে আছে। নেক্সট লাষ্ট কুৱেশ্যন 31, মানে কেতিয়া অসম আক্ৰমণ কৰিছিল? এই আক্ৰমণৰ ফলাফল উল্লেখ কৰা। 5 মাৰ্ক দিছে, এইটো তোমালোকে নিজে ট্ৰাই কৰিবা। নিশ্চয় এই কুৱেশ্যনটোৰ এনচাৰ ইতিমধ্যে তোমালোকে কৰিছা। তো ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। যদি ভিডিঅ'টো তোমালোকৰ হেল্পফুল হৈছে বুলি ভাবিছা তেতিয়াহ'লে লাইক এটা কৰি ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা। এনেধৰণে প্ৰতিটো কুৱেশ্যন পেপাৰ বা তোমালোকৰ এডুকেশ্যন ৰিলেটিভ পষ্টবিলাক তোমালোকে পাই থাকিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।